মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম ক্লাছ 10ৰ চেপ্টাৰ 2 বহুপদৰ এমসিকিউ। ইম্পৰ্টেন্ট হয় তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনালৰ কাৰণে। চাবা কোৱেশ্চন 1ত যদি px আমাক এটা সমীকৰণ দিয়া আছে, বহুপদৰ এটা শূন্য 1, বহুপদৰ এটা শূন্য কি 1, তাৰ মানে x ৰ মান 1 বহালে এই গোটেই সমীকৰণটোৰ মান আমাৰ শূন্য হৈ যাব। x ৰ মান 1 বহালে এই গোটেইখিনি আমাৰ কি হ'ব শূন্য হৈ যাব, তেন্তে b ৰ মান হ'ব। চাবা আমি x ৰ ঠাইত 1 বহাম, b ইনটু x আছে, তাৰ ওপৰত x ৰ ঠাইত কি বহালো 1 প্লাস 4b প্লাস 1 প্লাস 1 ইকুৱেল টু কি হ'ব শূন্য। x ৰ ঠাইত 1 বহালে আমাৰ কি হয় শূন্য হয়। চাবা 1 ৰ স্কয়াৰ মানে তোমালোকৰ কি হয় 1 আৰু 1 ৰ ইনটু, 1 আৰু 1 ৰ ইনটু কৰিলে 1, তেনেহলে b ইনটু 1 মানে b ইনটু 1 কৰিলে b পাবা তোমালোকে। এতিয়া 4 ৰ লগত একবাৰ b হ'ব, 4b একবাৰ 4 ৰ লগত 1, তেনেহলে 4 ইনটু 1 4 প্লাস 1 ইকুৱেল টু 0। এতিয়া চাবা ইয়াতে মনে মনে 1 আছে আমাৰ, এটা বি আৰু 4টা বি, কেইটা বি হ'ব আমাৰ 5টা বি হ'ব, প্লাস কিমান পাম আমি 4 প্লাস 1 কৰিলে আমি 5 পাম। এটো সাইডত লিখিছো চাবা 5b আমাৰ প্লাসত দিয়া আছে হয় নে নাই, প্লাসত দিয়া থাকিলে তোমালোকৰ কি হ'ব এটো সাইডত যায় কি হ'ব মাইনাসত হ'ব। বিৰ লগত আমাৰ 5 ইনটু আছে, এটো সাইডত গলে আমাৰ হৰণ হ'ব, 5 5ৰ মাজত 1 কিন্তু কি হল মাইনাসত 1। 2023 আহি গৈছে -1 কোনটো অপশনত আছে -1 আছে তোমালোকৰ 1 অপশন, এ অপশন। কোৱেশ্চন 2 চাবা কি কৈছে যে যদি এটা বহুপদৰ শূন্য কেইটাৰ যোগফল, মানে দুটা শূন্যৰ যোগফল আমাৰ দিয়া আছে p প্লাস q আৰু গুণফল পূৰণফল দিয়া আছে আমাৰ pq, তেন্তে বহুপদটো হ'ব। তোমালোকে মনত ৰাখিবা 2023 আহিছে, এটো সদায় মনত ৰাখিবা x স্কয়াৰ মাইনাস ফৰ্মুলাৰ মাইনাস, ঠিক আছে। প্ৰথমতে x স্কয়াৰ তাৰ পিছত ফৰ্মুলাৰ মাইনাস, যোগফলটো বহাই দিবা, যোগফল যেটো দিয়া আছে হেতু বহাবা তাৰ লগত x, ঠিক আছে। নেক্সট আহিব তোমালোকৰ এটো প্লাসত দিয়া থাকিলে প্লাসত বহাবা পূৰণফলটো, মাইনাসত দিয়া থাকিলে মাইনাসত বহাবা। তেনেহলে এটো কোনটোত আছে তোমালোকৰ অপশন আছে সি দিয়া আছে, হ'ব। নেক্সট কোৱেশ্চনটো চোৱা কৈছে তলৰ কোনটো বহুপদ, তলৰ কোনটো মানে বহুপদ হ'ব আৰু কোনটো নহয়। চাবা হোৱাটোহে লিখিম আমি, 2022 আহিছে। চাবা বহুপদ হ'ব কাৰণে কি হ'ব লাগিব, প্ৰথমতে আমাৰ x ৰ পাৱাৰ বিলাক আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা মানে 0 0 1 2 3 4 এইবিলাক ডট ডট, এইবিলাকৰ বাহিৰে মানে মাইনাসৰ 1 হ'ব নোৱাৰে, 1/2 হ'ব নোৱাৰে, 3/4 হ'ব নোৱাৰে, মাইনাসতো হ'ব নোৱাৰে, ওপৰত তলত মানে আমাৰ পৰিমেয় আকাৰতো থাকিব নোৱাৰে পাৱাৰ বিলাক, ঠিক আছে। x ৰ পাৱাৰ বিলাক ইয়াতে চোৱা x ৰ মানে এটো তলত আছে, তাৰ মানে x ৰ পাৱাৰ কি আছে মাইনাসত আছে, এটো x ৰ পাৱাৰ 2 আছে, আমাৰ পূৰ্ণ সংখ্যা মাজত আছে, তেনেহলে এটো বহুপদ হ'ব। এটো তলত আছে মানে -1। ইয়াতে চাবা x ৰ ওপৰত ৰুট ওভাৰ দিয়া আছে, তাৰ মানে x ৰ পাৱাৰ কি দিয়া আছে 1/2, ৰুট ওভাৰ মানে কি একচুয়ালি পাৱাৰ হিচাপে 1/2 হ'ব। তোমালোকে ভিডিওটো ৰখাই কোৱেশ্চন বিলাক লিখি যাবা। চাবা কোৱেশ্চন 4ত আমাক দিয়া আছে যে 3x² প্লাস 11x মাইনাস 2 ৰ শূন্য দুটাৰ পূৰণফল। আচ্ছা শূন্য দুটাৰ পূৰণফল কি হয়, এই সমীকৰণটো আমি ax² প্লাস bx প্লাস c ৰ লগত তুলনা কৰিম প্ৰথমতে। এতিয়া x ৰ লগত আমাৰ a আছে, তাৰ মানে a মানে কি পাম আমি 3 পাম, b ৰ লগত আমাৰ কি দিয়া আছে 11, তাৰ পিছত আছে c ৰ ঠাইত আমাৰ দিয়া আছে -2। তোমালোকে মনত ৰাখিবা শূন্য দুটাৰ পূৰণফল মানে c/a, শূন্য দুটাৰ পূৰণফল মানে c/a, c ৰ মান আমাক দিয়া আছে -2
এর মান দিয়া আছে তোমালোকৰ 3 শূন্য দুটাৰ গুণফল তেনেহলে হ'ব এইটো কোশ্চেনৰে যদি কল হয় যে শূন্য দুটাৰ আমাৰ যোগফল উলিওৱা যোগফল আমাৰ কেনেকে উলিয়াব লাগে ফৰ্মুলাৰ মাইনাস তাৰ পিছত a ইয়াতে b ৰ মান দিয়া আছে তোমালোকৰ 11 তাৰ মানে মাইনাসৰ 11 মাইনাস ফৰ্মুলাৰ b ৰ মান 11 তাৰ পিছত a ৰ মান আছে 3 তোমালোকৰ এইটো হল এইটো কোশ্চেন পূৰণফল দিয়া আছে কাৰণে এইটো যোগফল দিয়া থাকিলে এইটো হল নেক্সট চাবা এই সমীকৰণৰ পূৰণফল হ'ব পূৰণফল আচ্ছা চাও পূৰণফল এইটো আমি তুলনা কৰিম কাৰ লগত ax² প্লাস bx প্লাস c x² ৰ লগত a আছে ইয়াতে x² ৰ লগত আমাৰ একো নাই মানে কি হয় 1 x মানে b এই x ৰ লগত আছে b আমাৰ x মানে নহয় ইয়াতে x থকা টাৰ্মে নাই x নাই x² আছে আৰু ধ্ৰুবক আছে তাৰ মানে b ৰ মান তোমালোকৰ কি হল 0 হল নেক্সট c ইয়াতে হেখত কি দি আছে মাইনাসৰ 15 আমাক কি কৈছে শূন্য কেইটাৰ পূৰণফল এতিয়া শূন্য কেইটাৰ পূৰণফল অলপ আগতে কৰিলো আমাৰ কি হয় c/a তাৰ মানে হ'ব মাইনাসৰ 15 তলত হল 1 তলৰ 1 টোৰ আমাৰ একো ভ্যালু নাই তেনেহলে অপচন হ'ব আমাৰ a সোয়া পূৰণফল থাকিলে কি কৰিবা 76 তলত x² ৰ সহকেৰে ডিভাইড কৰিবা সোয়া হেখত আছিল -2 তাৰ তলত আমি x² ৰ সহকটো ডিভাইড কৰি দিলে হ'ব ইজি আমাৰ নেক্সট এই সমীকৰণটোৰ পূৰণফল অলপ আগতে কলো আমাৰ কনস্ট্যান্ট বা ধ্ৰুবক সংখ্যা ইয়াতে নাই সোয়া এটো আমাৰ কার লগত তুলনা কৰিব লাগিব আমাৰ তুলনা কৰিব লাগিব au² প্লাস bu প্লাস c আমাৰ লাষ্টটো চাম ইয়াতে ধ্ৰুবক সংখ্যা নাই তাৰ মানে কি দি আছে c ৰ মান 0 আমি জানো যে আৰু এর মানটো উলিয়ালো পূৰণফল খুজিছে যেহেতু এর মান কিমান দি আছে u² ৰ লগত তোমালোকৰ 4 দি আছে আচ্ছা কি কব পাৰো যে c/a পূৰণফল c ৰ মান আছে 0 0ৰ তলত 4 ৰে হৰণ কৰিলে কি পাম আমি 0ই পাম d সহজতে মনত ৰাখিবা ধ্ৰুবক ডিভাইড বাই x² বা u² ৰ সহগ বা y² যেটো দিয়া থাকিব তোমালোকৰ হেতৰ সহগ নেক্সট দি আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল তোমালোকৰ 5 ভালদৰে বুজিবা এটা সংখ্যা এটা মূল দি আছে তোমালোকৰ 2 আৰু এটা মূলৰ যোগফল দি আছে 5 মানে দুটা মূলৰ যোগফল দি আছে 5 তেনেহলে আনটো মূল কি হ'ব 3 হ'ব 2 + 3 কৰিলেহে আমি 5 পাম এটা মূল 2 আনটো মূল 3 আচ্ছা আমাৰ সমীকৰণ উলাব কাৰণে কি কৰিব লাগে মূল দুটাৰ যোগফল আমাৰ 5 অলৰেডি দিয়া আছে আৰু লাগে মূল দুটাৰ গুণফল বা পূৰণফল কি হ'ব 2 * 3 6 এতিয়া মূল দুটা যোগফল আৰু গুণফল আমি পাই গৈছো এতিয়া আমি কেনেকৈ উলাম চাবা প্ৰথমতে হ'ব x² ফৰ্মুলাৰ হল মাইনাস এটা মনত ৰাখিবা প্ৰথমতে x² ফৰ্মুলাৰ মাইনাস তাৰ পিছত হ'ব যোগফল লগতে x আৰু এটো প্লাসত থাকিলে প্লাসত মাইনাসত থাকিলে মাইনাস প্ৰথমতে x² তাৰ পিছত ফৰ্মুলাৰ এটা মাইনাস বহাই দিবা তাৰ পিছত কি লিখিব লাগিব যোগফল মানে শূন্য দুটাৰ যোগফলৰ লগত x আৰু হেখত তোমালোকে পূৰণফল বহাই দিবা প্লাসত থাকিলে প্লাসত মাইনাসত থাকিলে মাইনাস অপচন দিয়া আছে তোমালোকৰ a ঠিক আছে নেক্সট কোশ্চেনটো চাবা এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল দি আছে 0 ভালদৰে বুজিবা এটা মূল 2 আৰু যোগফল 0 হ'ব কাৰণে কি হ'ব লাগিব আনটো মূল কি হ'ব লাগিব -2 এটা মূল 2 আৰু যোগফল কি দি আছে 0 দি আছে তেনেহলে আনটো মূল কি হ'ব -2 এতিয়া আমাৰ যোগফল কি হ'ব 0 এটো হল যোগফল মানে প্লাস কৰাৰ পিছত এতিয়া মাল্টিপল ইনটু কৰাৰ পিছত কি পাম আমি ইনটু কৰিলে 2 আৰু 2 4 প্লাস মাইনাসত মাইনাস তাৰ মানে প্লাস কৰিলে আমি কি পাম 0 পাম ইনটু কৰিলে -4 পাম
প্ৰথমতে কি কৈছো তোমালোকৰ সমীকৰণ উলাওতে প্ৰথমতে x স্কয়াৰ ফৰ্মুলাৰ এটা মাইনাস তাৰপিছত যোগফল বহাব লাগিব ইনটু x তাৰ লগত কি হ'ব আমাৰ পূৰণফলটো প্লাসত থাকিলে প্লাসত মাইনাসত থাকিলে মাইনাস ইকুৱেল টু 0 লিখিব পাৰা নিলিখিব পাৰা এটা দিয়া আছে লিখিম নিদিয়া থাকিলে নিলিখিলে x স্কয়াৰ 0 ৰ লগত x ইনটু কৰিলে আমি কি হ'ব 0 হ'ব আমি আৰু নিলিখো x স্কয়াৰ মাইনাস 4 আমাৰ অপশন বি দিয়া আছে এটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব তোমালোকে ভিডিওটো ৰখাই লিখি লবা নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন 9 ত তোমালোকৰ দিয়া আছে এটা দ্বিঘাত সমীকৰণ যাৰ এটা পৰিমেয় মূল 3 + 2 চাবা কোৱেশ্চনটো এটা পৰিমেয় মূল দিয়া আছে 3 + 2 আনটো কি হ'ব এটা মূল 3 + 2 পৰিমেয় যেতিয়া দিয়া থাকিব এটা 3 + 2 হলে এটা কি হ'ব 3 - √2 যদি এটা পৰিমেয় মূল তোমালোকৰ 3 দিয়া থাকিল হয় আনটো হল হয় -3 ঠিক আছে ইয়াতে কি হৈ যাব তোমালোকৰ 3 - √2 হ'ব এটা প্লাস দিয়া আছে আনটো কি হ'ব মাইনাসত হ'ব এতিয়া আমাৰ সমীকৰণটোৰ কি কৰিব লাগে এই শূন্য দুটাৰ প্ৰথমতে প্লাস কৰিম চাবা 3 + 2 + 3 - √2 প্লাসৰ √2 মাইনাসৰ √2 কেনসেল 3 আৰু 3 6 পাম এটো হল আমাৰ যোগফল এতিয়া পূৰণফল উলিয়াব লাগিব চাবা a + b হল ইনটু a - b ফৰ্মুলাত পৰিছে আমাৰ কি হয় a + b a - b ফৰ্মুলাটোত কি হয় a স্কয়াৰ মই লিখিয়া দিছো চাবা a + b আৰু a - b এটো ফৰ্মুলা কি হৈ যায় তোমালোকৰ a স্কয়াৰ - b স্কয়াৰ তাৰ মানে এটোত আমি কি পাম যে 3 স্কয়াৰ মাইনাস তাৰ পিছত √2 স্কয়াৰ 3 স্কয়াৰ মানে তোমালোকৰ 3 * 3 কিমান হ'ব 9 লিখি দিলো 9 মাইনাস স্কয়াৰ ৰুট ওভাৰ কেনসেল কি হ'ব 2 9 ৰ পৰা 2 মাইনাস কৰিলে 7 আমি যোগফল পাইছো 6 আৰু পূৰণফল পালো 7 এতিয়া আমি নিয়ম জানো কি নিয়ম জানো যে প্ৰথমতে x স্কয়াৰ লিখিব লাগে তাৰ পিছত ফৰ্মুলাৰ মাইনাস লিখিব লাগে আমাৰ শূন্যটোৰ যোগফলৰ লগত x আহে আৰু এটো প্লাসত থাকিলে প্লাসত মাইনাসত থাকিলে মাইনাস ইকুৱেল টু 0 কোনটো হ'ব আমাৰ অপশন হ'ব ডি কোশ্চেন 10 ত চাবা দ্বিঘাত সমীকৰণ আমাৰ এটো সমীকৰণ দি আছে সমীকৰণৰ মূল দুটাৰ যোগফল হ'ব আগতে পূৰণফল আমি পাই আহিছো এতিয়া যোগফল এই সমীকৰণটো আমি কি কৰিম ax² + bx + c = 0 ইয়াৰ লগত তুলনা কৰিম x² আছে x² ৰ লগত a আছে আমাৰ ইয়াতে কি হ'ব তেনেহলে 3 পাম আমি x ৰ লগত আছে আমাৰ b ইয়াতে আমি কি পাম মাইনাসৰ নাই শেষত আছে আমাৰ c কি পাম আমি 5 পাম চাবা আমি জানো যে মূল দুটাৰ যোগফল কি হয় -b/a ফৰ্মুলাৰ মাইনাস তাৰ পিছত b/a মাইনাস b ৰ মান হল -9 এর মান হল তোমালোকৰ 3 মাইনাস মাইনাস প্লাস হ'ব 9 হল 3 ৰে 9 ৰ মাজত 3 বাৰ তেনেহলে অপশন হল তোমালোকৰ এ চাবা কোশ্চেন 11 ত আমাক কি কৈছে যে সমীকৰণ দিয়া আছে সমীকৰণৰ এটা মূল দিয়া আছে -5 হয় তেন্তে p ৰ মান তাৰ মানে x ৰ মান দিয়া আছে -5 x ৰ মান কিমান দিয়া আছে -5 আমি বহাই দিম -5 ৰ ওপৰত স্কয়াৰ প্লাস p ৰ লগত -5 -15 = 0 এতিয়া চাবা 2 * -5 * -5 স্কয়াৰ কৰিলে মাইনাস মাইনাসত প্লাস পাম 5 * 5 আমি 25 পাম 25 প্লাস মাইনাসত কি পাম আমি মাইনাস পাম 5p মাইনাসৰ 15 = 0 চাবা তোমালোকে ইয়াতে 2 * 25 কৰিলে কি পাম আমি 50 হ'ব 2 5 * 10 ৰ 0 হাতৰ হল 1
2 2 jar 4 5 minus 5p minus 15 equal to 0 এতিয়া চাবা 5 0 পৰা 15 মাইনাস কৰিলে আমি কি পাম 35 minus 5p equal to 0 এই 35 টো আমাৰ কি আছে প্লাসত আছে হুফালে লৈ গলে তোমালোকৰ মাইনাসত পাবা এতিয়া p -5 টো আমাৰ কি আছে ইনটু হিচাপে আছে এটো ফালে গলে আমাৰ ডিভাইড হ'ব মাইনাস মাইনাস ক্যান্সেল 5 এৰে কিমান বাৰ যাব 7 বাৰ তার মানে p ইকুয়াল টু তোমালোকৰ কি হল 7 কোনটো অপশন হ'ব তোমালোকৰ অপশন হ'ব তোমালোকৰ c নেক্সট আমাক এটা সমীকরণ দিয়া আছে মূল দুটাৰ যোগফল কি হ'ব ফর্মুলা হিসাবত -b/a এতিয়া চাবা মাইনাস টু ফর্মুলাৰ আছে আৰু ইয়াতে এটা এক্সট্রা মাইনাস দিয়া আছে -b তাৰ তলত কি হ'ব a হ'ব ফর্মুলাৰ মাইনাস তাৰ মানে আমাৰ এনেকুৱা সমীকৰণটো একচুয়ালি এনেকুৱা ঠিক আছে প্লাস আছে ইয়াতে মাইনাস তাৰ মানে b ৰ মানটো -b বুলি দিয়া আছে তেনেহলে মাইনাস মাইনাস প্লাস ডিভাইড বাই a b/a প্লাসত কত আছে আমাৰ অপশন c দিয়া আছে হ'ব তোমালোকে ভিডিওটো ৰখাই কোশ্চেন বিলাক লিখি যাবা চাবা কোশ্চেন 13 মই একেবাৰে ডিসক্রাইব কৰি দি আছো তোমালোকৰ কোশ্চেন কমন নপৰিলেও ইয়াৰ এনেকুৱা ৰিলেটেড যদি কোশ্চেন আহে তোমালোকে যাতে পাৰা সেই কাৰণে মই ডিসক্রাইব কৰি দি আছো চাবা এটো আমাক সমীকৰণ দি আছে সমীকৰণৰ মূল দুটাৰ পূৰণফল বা গুণফল আমাৰ কি হয় আমাৰ সমীকৰণটো কি x² + bx + c = 0 এতিয়া গুণফলৰ ফৰ্মুলা কি c/a মানে হেখৰটো ডিভাইড বাই a ইয়াতে ইয়াৰ লগত তুলনা কৰা এটো প্লাসত আছে এটো মাইনাস তার মানে c ৰ মান কি দি আছে মাইনাসৰ c a এর ঠাই তোমালোকৰ a হ'ব মাইনাসৰ c/a তার মানে তোমালোকৰ হল অপশন a নেক্সট কোশ্চেনটো চোৱা দ্বিঘাত সমীকৰণৰ মূল দিয়া আছে মাইনাসৰ আলফা মাইনাসৰ বিটা হলে আমাৰ সমীকৰণটো কি হ'ব হেতু দিছে আচ্ছা আমাৰ মূল দিয়া থাকিলে সমীকৰণ কেনেকৈ উলাব লাগে প্ৰথমতে মূল দুটাৰ যোগফল আৰু পূৰণফল উলাব লাগিব মূল দুটাৰ আমি যোগফল উলিয়াম দুটাই যেহেতু মাইনাস তেনেহলে মাইনাসে হ'ব মাইনাস কমন ললো আমি কি পাম আলফা প্লাস বিটা এটো আমাৰ যোগফল পালো এতিয়া পূৰণফল কেনেকৈ হ'ব মাইনাস আলফা ইনটু মাইনাস বিটা মাইনাস মাইনাসত প্লাস আলফা বিটা এটো আমি যোগফল পালো এটো আমি কি পালো গুণফল পালো নিয়ম জানো কি প্ৰথমতে x² ফৰ্মুলাৰ মাইনাস তাৰ পিছত কি হয় যোগফলৰ লগত এটা মাইনাস দি আছে তেনেহলে মাইনাস মাইনাসত প্লাস আলফা প্লাস বিটা তাৰ লগত এটা কি আহিব x হেখত কি বহে আমাৰ পূৰণফল ইকুয়াল টু আমাৰ 0 কোনটো অপশন হ'ব তোমালোকৰ অপশন হ'ব 2 নেক্সট কোশ্চেন 15ত কি কোৱা আছে আমাৰ সমীকৰণৰ দি আছে সমীকৰণৰ মূলবোৰৰ মানত সমান মানে সমীকৰণৰ মূল দুটা সমান যেটো আমাৰ x ৰ মান আহিব তোমালোকে জানা যে x ৰ পাৱাৰ 2 থাকিলে তোমালোকৰ x ৰ মান কি হয় দুটা আহে বা দ্বিঘাত সমীকৰণৰ মূল কেইটা আহে দুটা আহে ত্ৰিঘাতৰ তিনিটা দ্বিঘাতৰ চাৰিটা ৰৈখিকৰ এটা এতিয়া দুটা মূল যে আহিব সেই দুটা মূল কি হয় আমাৰ সমান হয় আৰু বিপৰীত চিহ্নযুক্ত মানে সাপোজ এটা 1 আহিল আৰু এটা আহিব -1 এটা যদি 5 আহে এটা আহিব -5 ঠিক আছে এটা প্লাসত আহিলে এটা কি হ'ব মাইনাসত এটা মাইনাসত আহিলে এটা কি হ'ব প্লাসত তেনেহলে 1 ৰ মানে b ৰ মান কি আছে তাৰ মানে b ৰ মান কি হয় আমাৰ শূন্য দুটাৰ যোগফল হিচাপে লিখিব পাৰি তেনেহলে কি হ'ব 1 ৰ পৰা 1 মাইনাস কৰিলে 0 5 ৰ পৰা 5 মাইনাস কৰিলে 0 তোমালোকৰ অপশন হৈ যাব a নেক্সট কোশ্চেনটো চাবা কি কৈছে সমীকৰণৰ মূলবোৰ এটা আনটোৰ প্ৰতিক্ৰম এটো এটা ইম্পৰ্টেন্ট কোশ্চেন ভালদৰে মনত ৰাখিবা এটা আনটোৰ প্ৰতিক্ৰম হ'ব যদি a আৰু c ৰ মান সমান হয় এই সমীকৰণটোত a আৰু c ৰ মান কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়া হলে কি হয় প্ৰতিক্ৰম হয় ইয়াতে a = c দিয়া নাই c = a বুলি লিখা আছে এটো অপশন হ'ব নরমালি কি হ'ব a ৰ মান আৰু c ৰ মান কি হয় সমান হয় c টো আগত থাকক আৰু পিছত থাকক একে কথা
তোমালোকে ভিডিঅ'টো ৰখাই কোশ্চেনবিলাক লিখি যাবা নেক্সট কোশ্চেন আমাক এটা সমীকৰণ দিয়া আছে এটা 0 1 তাৰ মানে x ৰ মান 1 বহালে আমাৰ এই সমীকৰণটো 0 হৈ যায় তেনেহলে a এর মান উলাব দিছে প্ৰথমতে a ইনটু x ৰ ঠাইত আমি 1 বহাই দিম 3a - 1 x ৰ ঠাইত কি বহাম 1 মাইনাসৰ 1 ইকুয়াল টু কি হৈ যায় 0 হৈ যায় 1 স্কয়ার মানে কি হয় 1 ইনটু 1 কি পাবা 1 পাবা 1 ৰ লগত a এর পূরণ কৰিলে তোমালোকে a পাবা এতিয়া 3 আৰু 1 পূরণ কৰিলে 3 এটা লাইন বেছিয়ে লিখি দিও -1 ইকুয়াল টু 0 এটো সাইডত কৰিছো a -3a ব্র্যাকেট মানে আমার ইনটু হয় উঠাই দিলে মাইনাস মাইনাসত প্লাস 3 ইনটু 1 তোমালোকে 3 -1 ইকুয়াল টু 0 হ'ব এতিয়া a এটা a এর পৰা তোমালোকে তিনিটা a বাদ দিব লাগে তোমালোকে জানা যে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা আমি বাদ দিব নোৱাৰো ডাঙৰটোৰ পৰা সৰু বাদ দিম যেহেতু ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস এতিয়া চোৱা 3 ৰ পৰা 1 গলে তোমালোকে কি পাবা 2 শূন্য -2a ইকুয়াল টু পালা প্লাসত আছে এইটো সাইডত দিলে কি হ'ব মাইনাসৰ এতিয়া তোমালোকে ডাইরেক্ট ক্যান্সেল দিব পাৰা মাইনাস মাইনাস ক্যান্সেল 2 এর 2 এর মাজত 1 বার তেনেহলে অপশন কোনটো হ'ব তোমালোকৰ অপশন এ নেক্সট চাবা যদি y fx বহুপদটোৰ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দুত কাটে তাৰ মানে কি কৈছে তোমালোকৰ 3 কি 2.1 ৰ যেটো অনুশীলনী দিয়া আছে তাতে চাবা তোমালোকৰ দিয়া আছে যে y ইকুয়াল টু fx ৰ লেখডাল তাৰ মানে এনেকৈ কাটি গৈছে বা এনেকৈ কাটি গৈছে দুবাৰ কাটিছে মানে x অক্ষত কেইবাৰ কাটিছে দুবাৰ কে কাটিছে আচ্ছা সেট করে তেন্তে fx ৰ 0 হ'ব যিমান বাৰ এক কাটিব হিমান বাৰ আমাৰ आंसर হ'ব 2016 ত আহিছিল তিনিবাৰ কাটিলে তিনি একবাৰ কাটিলে একবাৰ আমাৰ সমান্তৰাল যদি হল হয় মানে না কাটিল হয় তেতিয়া হলে 0 হ'ব এতিয়া চাবা আমাক দি আছে px এটা সমীকৰণ দি আছে ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব তোমালোকৰ 2015 ত আহিছে ত্রিঘাত বহুপদৰ যোগফল কেনেকৈ ওলায় সাপোজ ধৰি ললো ax কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d ইকুয়াল টু 0 এটা আমাৰ এটা ত্রিঘাত সমীকৰণ বুলি লৈ ললো এতিয়া চাবা যে আমাৰ শূন্য কেইটাৰ যোগফল কি হ'ব সাপোজ শূন্য কেইটা আমি আলফা বিটা ধৰি ললো আলফা বিটা গামা এটো গামা সরি আচ্ছা কি হয় তোমালোকৰ মাইনাসৰ b বাই a আগৰটোৰ দৰে শূন্য কেইটাৰ যোগফল কি হয় মাইনাসৰ b বাই a আগতে b আছিল আমাৰ কি আছিল যে x ৰ পাৱাৰ 1 ৰ সহগ হিচাপে আছিল এতিয়া x ৰ পাৱাৰ কি আছে 2 ৰ সহগ হিচাপে আছে এতিয়া কি হ'ব তোমালোকৰ মাইনাসৰ b তুলনা কৰা মাইনাস এটো ফৰ্মুলাৰ ইয়াতে আৰু এটা মাইনাস দি আছে তাহলে মাইনাস মাইনাসত প্লাস কি আহিব 5 তলত a মানে কি দি আছে 3 দি আছে তোমালোকৰ অপশন হৈ যাব ডি ঠিক আছে নেক্সট দি আছে এটা দ্বিঘাত বহুপদ যাৰ শূন্য দুটা হল -3 আৰু 4 বহুপদটো হ'ব শূন্য দুটা এটা শূন্য দি আছে মাইনাসৰ 3 আৰু এটা শূন্য দি আছে 4 প্ৰথমতে আমাৰ কি কৰিব লাগিব শূন্য দুটাৰ যোগফল উলিয়াম -3 + 4 4 ৰ পৰা 3 বাদ দিলে তোমালোকে কি পাবা 1 যোগফলটো আমি 1 পালো এতিয়া আমি পূৰণ ফলটো উলিয়াব লাগিব -3 * 4 কি পাম আমি 3 * 4 12 মাইনাস এটা আহিব আমি নিয়ম জানো যে প্ৰথমতে x² আহে তাৰ পিছত ফৰ্মুলাৰ মাইনাস আহে তাৰ পিছত যোগফল আহে তাৰ পিছত লগত এটা x আহে তাৰ পিছত কি আহে -12 আহে কোনটোৰ লগত মিলি আছে তোমালোকৰ এটো 1x বা আমাৰ সিম্পল কি হ'ব x হ'ব ভিডিওটো ৰখাই তোমালোকে লিখি যাবা নেক্সট কোশ্চেনটো চাবা 21 এটা দ্বিঘাত বহুপদ আমাক দি আছে ইয়াৰ এটা শূন্য 2 মানে এটা শূন্য আমাক কি দি আছে 2 হলে k এর মান হ'ব মানে x ৰ মান আমি 2 বহালে এটো ইকুয়াল টু 0 হৈ যাব কেনেকৈ হ'ব চাবা
এক্সৰ ঠাইত আমি 2 বহাম, ওপৰত স্কোয়াৰ আছিল স্কোয়াৰ 3 এক্সৰ লগত কি বহিব 2 প্লাস কে আৰু এটো কি হৈ যাব শূন্য হৈ যাব 2 স্কোয়ার মানে 2 into 2 কিমান পাবা 4 প্লাস 3 into 2 6 প্লাস কে ইকুয়াল টু শূন্য 4 plus 6 10 plus k equal to 0 এটো প্লাসত আছে সোফালে গলে কি হ'ব মাইনাসত হ'ব তেনেহলে k এর মান তোমালোকৰ হ'ব -10 অপশন বি আমি জানো যে কি জানো যে শূন্য দুটাৰ যোগফল 2 - 3 শূন্য দুটাৰ যোগফল ইকুয়াল টু এটো সাইডত লিখি দিছো শূন্য দুটাৰ যোগফল কি হয় আমাৰ -b তাৰ মানে ইয়াতে কি হ'ব b এর মান কি আছে এটা সমীকরণের লগত তুলনা করা x এর লগত থাকে b x এর লগত আছে a + 1 ডিভাইড বাই কি হ'ব a x স্কয়ারের লগত কি আছে 1 আছে তার মানে আমি কি পাম -a -1 ইয়াতে সোয়া 2 এর পৰা আমাৰ -3 কৰিব লাগে 3 এর পৰা 2 মাইনাস কৰা 1 ইয়াতে মাইনাস এটা থাকি গল মাইনাস ইয়াতে কৰি দিছো -a মাইনাস তো হোফালে লৈ গলে কি হ'ব তোমালোকৰ প্লাস হৈ যাব তেনেহলে -a মাইনাসৰ 1 প্লাসৰ 1 ক্যান্সেল শূন্য এর লগত মাইনাস আছে মানে কি হ'ব এটো সাইডত যাব তোমালোকে -0 মানে কি শূন্যই হ'ব এর মান শূন্য মাত্র এটাত আছে তোমালোকৰ অপশন ডি আৰু কৰিব নালাগে এর মান শূন্য তাৰ মানে b এর মান কি হ'ব -6 চাবা -2 আৰু 5 শূন্য হিচাপে থকা বহুপদৰ সংখ্যা হল বহুতো আহিব যে x এর মান -2 আৰু 5 বহুতো সমীকরণ থাকিব ইয়াতে যদি অসীম থাকিল হয় আমাৰ এটো অসীম শুদ্ধ উত্তৰ হল হয় কিন্তু দিয়া আছে 3 তকৈ অধিক ইয়াতকৈ বেছি আমাৰ নাই সেই কারণে 3 তকৈ অধিক ইয়াতে যদি এটা অপশন ই মারি অসীম দিল হয় অসীম এটো রাইট হৈ যায় হল গল এতিয়া নেক্সট 24 ত চাবা কি দিয়া আছে যে দ্বিঘাত বহুপদ আমাক এটা দিয়া আছে সেই বহুপদটোৰ শূন্য দুটা আমাৰ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব প্ৰথমতে চাবা যে x ৰ লগত আমাৰ যেটো ভ্যালু দিয়া আছে হেটো আমাৰ ধনাত্মক নে ঋণাত্মক এটো কি চাবা প্ৰথমতে ধনাত্মক হয় না ঋণাত্মক হয় এটো আমাৰ পজিটিভ দিয়া আছে ঠিক আছে তার মানে আমার দুইটা ঋণাত্মক হব নোৱাৰে কি দুইটা ধনাত্মক হব নোৱাৰে আমাৰ সরি শূন্য দুটা কি হব নোৱাৰে দুইটা ধনাত্মক হব নোৱাৰে এটো যদি আমাৰ ধনাত্মক হৈ যায় আমাৰ ধনাত্মক দুইটা ধনাত্মক হব নোৱাৰে এতিয়া চাবা যদি আমাৰ কি হয় এটো ধনাত্মক হৈ যায় আমাৰ কি হল হয় এটা ধনাত্মক এটা ঋণাত্মক কিন্তু আমার সি ভ্যালুটো চাবা যদি সির ভ্যালুতকৈ এটো ভ্যালু সৰু হৈ যায় তেনেহলে দুইটা কি হ'ব দুইটা ঋণাত্মক আৰু সির ভ্যালু যদি সৰু বিৰ ভ্যালু যদি ডাঙৰ হয় তেনেহলে কি হ'ব এটা ধনাত্মক আনটো ঋণাত্মক ভালদৰে মনত ৰাখিবা প্ৰথমতে চাবা যে বিৰ মান আমাৰ পজিটিভ থাকিলে আমাৰ ধনাত্মক নহয় তাৰ মানে ঋণাত্মক এটা ধনাত্মক হ'ব কিন্তু যদি সির ভ্যালু যদি কি হয় ডাঙৰ হৈ যায় বিৰ মানতকৈ তেনেহলে দুইটা ঋণাত্মক আৰু সির ভ্যালু যদি সৰু হৈ যায় তেনেহলে কি হ'ব এটা ধনাত্মক আনটো ঋণাত্মক এতিয়া চাবা সেই একেদৰে কোশ্চেন আমাৰ এটা দিয়া আছে সমীকৰণৰ কেৰ মান আমার ইয়াতে বেলেগ দিয়া আছে ইয়াতে দিয়া আছে 4 তোমালোকৰ কেৰ মান দিয়া আছে শূন্যতকৈ ডাঙৰ মানে প্লাসত দিয়া আছে তেনেহলে চাবা আমি কেৰ মান তো নাজানো যে 4 তকৈ ডাঙৰ হ'ব নে সৰু হ'ব এটো আমি নাজানো সেই কাৰণে আমাৰ কি লিখি দিম যে দুইটা ঋণাত্মক হ'ব নোৱাৰে দুইটাই আমাৰ কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে এটা ধনাত্মক এটা ঋণাত্মক দুইটা আমাৰ ধনাত্মক তো হবই নোৱাৰে কিয় কাৰণ আমাৰ এটো প্লাসত দিয়া আছে নেক্সট চাবা 26 টো 4 আৰু 7 শূন্য হিচাপে থকা বহুপদৰ সংখ্যা
এটাও কি হব অসীম সংখ্যক হব যেহেতু আমার অপশন দিয়ে আছে 4তকৈ অধিক সেই কারণে 4তকৈ অধিক মানে ম্যাক্সিমাম যেটো আছে হেটো হল 4তকৈ অধিক সেই কারণে 4তকৈ অধিক হৈছে নেক্সট কোশ্চেন দিয়ে আছে এটা রৈখিক বহুপদৰ শূন্য সংখ্যা রৈখিক বহুপদৰ শূন্যৰ সংখ্যা তোমালোকৰ কি হ'ব 1 দ্বিঘাতৰ কাৰণে 2 ত্ৰিঘাতৰ কাৰণে 3 দ্বিঘাতৰ কাৰণে 4 মই কৈ দি আছো ইয়াতে দ্বিঘাতৰ কাৰণে দি আছে 2 ত্ৰিঘাতৰ কাৰণে দি আছে 3 ঠিক আছে আৰু দ্বিঘাত দিয়া থাকিলে কি হ'ব 4 আৰু ধ্ৰুৱক দিয়া থাকিলে কি হ'ব 0 মনত ৰাখিবা ধ্ৰুৱক দিয়া থাকিলে আমাৰ শূন্যৰ সংখ্যা কি হ'ব 0 মানে ধ্ৰুৱক বহুপদৰ কাৰণে শূন্যৰ সংখ্যা 0 রৈখিকৰ কাৰণে 1 দ্বিঘাতৰ কাৰণে 2 ত্ৰিঘাতৰ কাৰণে 3 দ্বিঘাতৰ কাৰণে কিমান হ'ব 4 মনত ৰাখিব কোশ্চেন 30 চোৱা কি দি আছে যদি দ্বিঘাত বহুপদ এটা দি আছে আমাক এটা শূন্য 2 হলে তেন্তে b ৰ মান হ'ব এটা শূন্য আমাক 2 বুলি দি আছে এতিয়া আমি x ৰ মান 2 বহালে কি পাম x ৰ মান 2 বহালে আমি এটো শূন্য পাই যাম 2 স্কয়ার মানে 4 3 into 2 6 plus b equal to 0 4 আৰু 6 10 plus b equal to 0 b প্লাসত আছে হেফালে গলে মাইনাস অপশন আমাৰ ডি হয় তোমালোকে ভিডিও তো পজ কৰি লিখি যাবা বা কোশ্চেন 31 ত আমাক কি কৈছে যদি বহুপদ এটা আমাক দিয়া আছে সেই বহুপদৰ এটা শূন্য 1 কে এর মান মানে 1 বহালে আমাৰ কি হ'ব সমীকৰণটো 0 কত 1 বহালে x ৰ ঠাইত x ৰ ঠাইত 1 বহাইছো স্কয়াৰ ঠাইত স্কয়াৰ x ৰ ঠাইত 1 k ঠাইত k 0 1 স্কয়ার মানে 1 into 1 কি পাবা 1 plus 1 plus k equal to 1 0 1 plus 1 2 k প্লাসত আছে হোফালে গলে মাইনাসত পাম অপশন নাম্বার বি n মাত্ৰাৰ এটা বহুপদ n মাত্ৰাৰ এটা বহুপদ কি হ'ব কেৱল এটা শূন্য থাকে নহয় n সংখ্যক থাকিব সৰ্বাধিক nটা শূন্য থাকিব nতকৈ বেছি না থাকে ঠিক আছে nতকৈ বেছিও না থাকিব আমাৰ কমেও না থাকিব সৰ্বাধিক nটা শূন্য থাকিব নেক্সট চাবা যদি আমার একটা সমীকরণ দিয়া আছে এটো তেন্তে মাইনাস এটো স্কয়ার হয় সরি এটো স্কয়ার হবে মাইনাস b বাই a সমান হবে আমি জানো যে শূন্যটোৰ যোগফল কি হয় দুটা শূন্যৰ যোগফল মাইনাস b বাই a শূন্য দুটাৰ পূৰণফল নহয় শূন্য দুটাৰ যোগফল হ'ব -2 আৰু 5 শূন্য হিচাপে থকা বহুপদৰ সংখ্যা কি হ'ব 3তকৈ বেছি এটো আমি অসীম সংখ্যক পাম নেক্সট আমাক এটা সমীকরণ দিয়া আছে এটো বহুপদৰ এটা মূল আনটোৰ অতিক্ৰম তেন্তে আগতে পঢ়ি আহিছো যে আমাৰ c ৰ মান ধ্ৰুৱকৰ সংখ্যা আৰু a ৰ মান কি হ'ব লাগিব সমান তাৰমানে ইয়াক আমি তুলনা কৰিম ax² + bx + c ৰ লগ a মানে কি পাই যাবা তোমালোকে a মানে পাই যাবা 5 আৰু c পাবা আমাৰ এই দুটাই লাগে k নিয়ম মতে প্রতিক্রম হলে কি হয় a = c হয় তার মানে এর মান 5 c এর মান দি আছে k k এর মান কিমান হল 5 অপশন তোমালোকৰ বি তোমালোকে ভিডিওটো ৰখাই লিখি যাবা নেক্সট কোশ্চেন দি আছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে হলে বহুপদৰ শূন্য দুটাৰ যোগফল 1 আৰু 1 প্ৰথমতে লিখিব লাগে x² ফৰ্মুলাৰ মাইনাস শূন্যটোৰ যোগফল x তার পিছত শূন্যটোৰ পূৰণফল প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস এটো 1 আমাৰ নিলিখিলেও হ'ব অপশন হ'ব তোমালোকৰ এ ঠিক আছে নেক্সট আমাক এটা সমীকৰণ দি আছে বহুপদৰ শূন্য দুটাৰ যোগফল শূন্য হয় তেন্তে বহুপদৰ শূন্য দুটাৰ যোগফল কি হয় শূন্য হয় তেন্তে চাবা মানে শূন্য দুটাৰ যোগফল -b বাই a এটোৰ ভ্যালু যদি শূন্য হৈ যায় আমি কি পাম -b এর লগত শূন্য পূরণ হয়ে যাব শূন্য এই মাইনাসটো এটো সাইডত গলে কি হ'ব তোমালোকৰ মাইনাসটো পূরণ কৰি দিলো মাইনাস মাইনাসে প্লাস ইয়াৰ লগত মাইনাস আহিল b -0 বা b = 0 তোমালোকৰ অপশন হ'ব বি নেক্সট 38 ত কৈছে তলৰ কোণটো বীজগণিতীয় ৰাশিয় বহুপদ হয় হয় বুলি কৈছে মানে আমাৰ বহুপদ হ'ব কাৰণে পাৱাৰ বিলাক আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব তাৰ মানে 1 2 3 4 এইবিলাক হ'ব লাগিব
এক্সৰ পাৱাৰ ইয়াতে চোৱা এক্সৰ পাৱাৰ -1 দি আছে পূৰ্ণ সংখ্যা নহয় তেনেহ'লে এইটো নহয় এইটো এক্সৰ পাৱাৰ দি আছে 1/2 এইটো নহ'ব এইটো দি আছে 1/3 এইটো নহ'ব তোমালোকৰ 2 আছে 1 আছে এই কাৰণে এইটো হৈ যাব এটা বাস্তৱ সংখ্যা কে এটা বহুপদ pxৰ এটা শূন্য বলা হয় তাৰ মানে বাস্তৱ সংখ্যা কে pxৰ শূন্য বলা হয় তাৰ মানে কি হ'ব আমাৰ xৰ মান যদি কে বহাই শূন্য পাও তেতিয়া হলে আমাৰ কি হ'ব এইটো কন্ডিশন হ'ব কোনটো অপচন হ'ব অপচন হ'ব বি তোমালোকে ভিডিও ৰখাই লিখি যাবা নেক্সট চাবা আমাক দি আছে √2x - 1 ত x² ৰ হওক ইয়াতে x² নাই xৰ হওক আছে √2 x² ৰ হওক নাই x² নাই মানে x² ৰ হওক হ'ব 0 এটা মাত্ৰাযুক্ত বহুপদক তোমালোকৰ রৈখিক বহুপদ বুলি কোৱা হয় দুটা মাত্ৰাযুক্ত দ্বিঘাত তিনিটা মাত্ৰাযুক্ত ত্ৰিঘাত তোমালোকৰ ধ্ৰুৱত বহুপদক কি কয় শূন্য বহুপদ আৰু দ্বিঘাত মানে চাৰিটা বহুপদ মাত্ৰা থাকিলে তাক দ্বিঘাত বুলি কোৱা হয় দ্বিঘাত বহুপদ চাৰিটা মাত্ৰা থাকিব লাগিব ঠিক আছে এতিয়া বহুপদ ৰাশি এটা আমাক দিয়া আছে ইয়াৰ শূন্যটো হ'ব শূন্য কেনেকৈ ওলাব লাগে ইকুৱেল টু 0 দিব লাগে 2x প্লাস আছে এইটো সাইডত গলে মাইনাস x ৰ লগত 2 আমাৰ ইনটু আছে হোফালে গলে ডিভাইড হ'ব তোমালোকৰ অপচন হ'ব ডি px ৰ ভ্যালু 3 ৰ মাত্ৰা হ'ব চাবা ইয়াতে x y z একো নাই হহক আমাৰ দিয়া আছে কিন্তু আমাৰ কোনো x রাশি দিয়া নাই ঠিক আছে রাশি দিয়া না থাকিলে মাত্রা কি হ'ব 0 হৈ যাব এটা কোশ্চেন আৰু যদি কল হয় যে এটা কি বহুপদ হ'ব এটা এটা ধ্ৰুবক বহুপদ হ'ব এটা অশূন্য ধ্ৰুবক বহুপদৰ মাত্ৰা সদায় শূন্য হয় রৈখিক বহুপদৰ 1 দ্বিঘাত বহুপদৰ 2 ঠিক আছে তলৰ কোনটো বহুপদ ৰাশি আমাৰ বহুপদ ৰাশি হিচাপে কোনটো হ'ব চাবা এটো t দি আছে √ওভাৰ হিচাপত মানে পাৱাৰ দি আছে 1/2 আমি জানো কি যে পাৱাৰ বিলাক কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে পূৰ্ণ সংখ্যা 1 2 3 এনেকৈ যায় এটো কি আছে -1 ইয়াতেও কি আছে -1 তেনলে অপচন হ'ব সি হ'ব ভিডিওটো ৰখাই তোমালোকে লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো নতুন আহিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকে যদি পুনৰালোচনা চ্যাপ্টাৰ 1 এইবিলাকৰ এমসিকিউ যদি চোৱা নাই তেনহলে প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা আৰু পিছৰ পাউডাৰ এমসিকিউ বিলাকো মই প্ৰতিদিনে দি থাকি